ৰাজ্যৰ বিভিন্ন স্থানত জলমিত্ৰৰ প্ৰতিবাদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিশ্ৰুতি পূৰণ নকৰাক লৈ ক্ষোভ জলমিত্ৰসকলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদানৰ লগতে মালনিৰ পৰিৱৰ্তে মজুৰি প্ৰদানৰ দাবীত সৰব হৈছে জলমিত্ৰসকল বিভিন্ন স্থানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ একাংশ জলমিত্ৰৰ গোলাঘাট কোকৰাঝাৰ তামুলপুৰ সোণাৰী আদিকে ধৰি বিভিন্ন প্ৰান্তত প্ৰতিবাদ জলমিত্ৰসকলৰ আমি জলমিত্ৰসকলে আজি আমি সমূহ জলমিত্ৰ আমি একলগ হৈছোঁ গোলাঘাট জিলাত কৰ্মৰত জলমিত্ৰসকল অস্থায়ী শ্ৰমিক হিচাপে আমি অতদিন কৰ্মত আমি অগ্ৰসৰ হৈ কৰ্ম আমি আগবঢ়াই আহিছোঁ কিন্তু আপোনালোকে দেখিছে যে আমাক বিনা বেতনে আজি 10-15 বছৰ বিনা বেতনে তেওঁলোকে আমাক আজি খটুৱাইছে কিন্তু বিভাগীয় মন্ত্ৰীসকলে আমাৰ লগত আলোচনা কৰে বাৰম্বাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু সেই প্ৰতিশ্ৰুতি মাত্ৰ প্ৰতিশ্ৰুতি হৈ ৰয় কিন্তু আজি চাওক আজি অতি দুখৰ বিষয় গোলাঘাট জিলাৰ আমাৰ এজন সতীৰ্থ যোৱা পৰহি তেওঁ নিজৰ কৰ্মস্থলীৰ মৃত্যুবৰণ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আজি সকলোৱে সেই দায়িত্ব আজি কোনে গ্ৰহণ কৰিব আজি এই অস্থায়ী শ্ৰমিকৰ দায়িত্ব আজি বহন কৰিব কোনে এটা কথা মন কৰিবলগীয়া যে 11,000 লাইনৰ তলত মাত্ৰ নিম্নতম মজুৰি প্ৰদান কৰিম বুলি আজি কথা দি আমাক কিন্তু আজি দৌৰাই ফুৰিছে আৰু আমাক যেতিয়া নিযুক্তি দিয়া হৈছিলে আমাক মাত্ৰ এংগেজমেণ্ট লেটাৰ প্ৰদান কৰা হৈছিলে আমাক কিন্তু কোনো এংগেজমেণ্ট লেটাৰ প্ৰয়োজন নাই আমাক পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা কমপ্লিটলি মুক্ত কৰিব লাগে পঞ্চায়তী ৰাজ ব্যৱস্থা আমাক নালাগে আমাক এংগেজমেণ্টৰ পৰিৱৰ্তে আমাক এপইণ্টমেণ্ট প্ৰদান কৰক আৰু বিভাগীয়ভাৱে আমাক কাম কৰিবলৈ সেই সুবিধাকণ আমাক প্ৰদান কৰক আৰু ন্যূনতম যিটো আমাৰ মজুৰি হ'ব লাগে শ্ৰমিক আইন মতে সেই মজুৰি ধাৰ্য কৰক আৰু সেই মজুৰি দিয়াৰ লগে লগে আমাৰ এটা পৰিয়াল আমি চলিব পাৰিম কিন্তু আমি সেই সামান্য যে 6,500 টকা আজি 2-3 বছৰ আগৰ পৰা মুকলি কৰি আমাক যোগান ধৰা হৈছে এই 6,500 টকাই আমাৰ পৰিয়াল নচলে